গাইজ মানে কি ৰুমতে আছিলোঁ, অৰ্ডাৰ এটা লাগি গ'ল বিচনাতে। এই অৰ্ডাৰ এটা লাগি গ'ল, তো ব'লক এতিয়া অৰ্ডাৰটো কি কয় পিক আপ কৰিব যাওঁ নাই কি। তো ব'লক ব'লক গৈ থাকোঁ, বহুত দেৰি হৈ যাব নহ'লে যদি কেঞ্চেল হৈ যায় চেছ। তো আজিতো ৰুমটো আজি ৰুম চেঞ্জ নকৰোঁ, কালি ৰুম চেঞ্জ কৰিম। তো আজি মই 24 ঘণ্টা মাৰিব নোৱাৰোঁ। তো সেইটো কাৰণে এতিয়া ব'লক, আমাৰ ছাৰে গা ধুব আহিছে। তো মই এতিয়া ডিউটি মাৰিব যাওঁ, ব'লক এতিয়া গৈ থাকোঁ জলদি। অৰ্ডাৰটো লৈ ল'লোঁ বঢ়িয়া কৰি, তাৰপিছত ইফালে গণেশগুৰিত দিব যাব লাগে বোলে। তো গণেশগুৰিলৈকে গৈ আছোঁ আৰু সেই জামৰ মাজে মাজে। এই SBI বেংকত আহিব লাগিব, এখন এটা মানে কি বেংক একাউণ্ট এটা খুলিব লাগিব। আজি নহ'ব, ঘৰৰ পৰা আহি লওক তাৰপিছত খুলিম। মানে কি মই ডিপ'জিট কৰিবৰ কাৰণে চবকে কৈ থাকিব লাগে, তো তাতকৈ যদি মই নিজে এটা বনাই লওঁ, নিজে কৰি থাকিব পাৰিম আৰু। মানে মোৰ ইণ্ডিয়ান বেংক ন, তো সেইটো কাৰণে মানে য'তে ত'তে ডিপ'জিট কৰিব নোৱাৰি, ডাইৰেক্ট ব্ৰাঞ্চত যায় কিনে, আৰু ব্ৰাঞ্চো বেছি নাই, সেইটোৰ কাৰণে কৰিব নোৱাৰি। তো এতিয়া জলদিকৈ খুলিব লাগিব আৰু। অলপ এইটো দি আহোঁ অৰ্ডাৰটো। গাইজ 48 পাইছোঁ, 6 কিলোমিটাৰত, মানে 5.8। 200 মিটাৰ গ'লে 6 হৈ গ'ল হয়, মানে 6 কিলোমিটাৰে হৈ গ'ল হয়। দিয়ক একো নাই, ফাৰ্ষ্টটো ইমান পালোঁ, আৰু ছেকেণ্ড এটা লাগিলে বাৰ্গাৰ কিং। বলক যাওঁ চিটি চেণ্টাৰ মল। ছেকেণ্ড অৰ্ডাৰ মলতে লাগিল। ৰাতিপুৱা চাহে খোৱা আৰু একো খোৱাই নাই, কিবা এটা খাই ল'ব লাগিব ভালকৈ। যেতিয়া অৰ্ডাৰ নালাগে তেতিয়া খাই ল'ম বাৰু। চাপটো পূৰা লেতেৰা হৈ গৈছে, একো নাই, চাফা কাপোৰ পিন্ধিও লাভ নাই, ইমান ধূলা, একদিন দুদিন পিন্ধিলে লেতেৰা হৈ যায়। তাৰ গাইজ 40 পালোঁ এইটো অৰ্ডাৰত, আৰু এটা লাগিলে 58-ৰ। বলক এই ফাৰ্ষ্ট যে অৰ্ডাৰ লাগিছিল সেইটোখনতে লাগিছে, এতিয়া যাওঁ তাতে, বলক গৈ থাকোঁ আৰু নাকি। একচেপ্ট কৰি ল'লোঁ, বলক। গাইজ ফেঞ্চিত অৰ্ডাৰ লাগছে সেইখন ৰেষ্টুৰেণ্টত। তো চাওক না, জামৰ মাজত এতিয়া গাড়ী থ'ব লাগিব, থৈ কেনে অৰ্ডাৰ লৈ যাব লাগিব। তো কি বুলি ক'ম, লৈ লওঁ অৰ্ডাৰটো লৈ লোৱাৰ পিছত যাম আৰু। গাইজ অৰ্ডাৰ কিমান পালোঁ জানে নাই? 30 টকা পাইছোঁ। কিবা 3 কিলোমিটাৰ আছিলে। এইয়া তো এতিয়া নেক্সট অৰ্ডাৰ যদি লাগে দেখাই আছোঁ গাইজ। মই চালা ইয়াৰ পৰা পলাম বুলি ভাবি থাকোঁ, পলাবই নাপাওঁ, মানে এটা নহয় এটা লাগি দেই, এইবাৰ লগা নাই বাৰু। গৈ থাকোঁ, পলাও গাইজ, পলাও, GS ৰোডৰ ফালে পলাও, নহ'লেবা এতে যি যাম। গাইজ পলাই থাকোঁতে আৰু এটা অৰ্ডাৰ লাগি গ'ল 44-ৰ। বলক এতিয়া ৰেষ্টুৰেণ্টলৈকে গৈ থাকোঁ, মানে ইয়াতে পূৰা জাম লাগি থাকে ন, তো সেইটো কাৰণে পলাই আছিলোঁ। ইয়াৰ পৰা আছিলোঁ দূৰত বা গণেশগুৰি ফালে গৈ থাকোঁ, ইয়াতে লগাই দিলে। অলপ একো নাই, 44। এই জাম থাকিলে অলপমান হৈ যায়, দিগদাৰ হৈ যায়, বাকী একো প্ৰব্লেম নাই। মানে এইটো ৰাস্তাটো বঢ়িয়া লগা হৈছে, আৰু ইফালে এটা দলং বনাই আছে বঢ়িয়া কৰি, কি লাইট জ্বলে চাওক না। মানে এতিয়া অসম মানে গুৱাহাটীত টোটেলি বদলিব এইবাৰ।
আগতে আমি কি মানে কেনেকুৱা ৰাস্তা দি আহি আছিলোঁ, এতিয়া চাওক কি ৰাস্তা দি আহি আছোঁ, কি ঘৃণা কৰি লাকিও হয় আমি কি গাইছ গাইছ বম বিচাৰিছোঁ হা এইখন দোকান, এই দোকানখনেই তাতে লুকাই আছে, নামটো লিখা নাই তো বিচাৰি বিচাৰি পাগলা হৈ গৈছোঁ মই। এই মানে ইয়াতে পূৰা ইমান ভিৰ দেখা পাইছে না, আৰু গাড়ীও য'তে ত'তে ৰখাব নোৱাৰা, পাগলা হৈ গৈছোঁ ভাই, পাগলা হৈ গৈছোঁ। একবাৰ সিফালে গৈছোঁ একবাৰ ইফালে গৈছোঁ, সেনেকৈ আছোঁ বিচাৰি বিচাৰি। কেলা মাথা দুটা বিষ উঠি গৈছে দেই, মানে এতিয়া বেছিভাগ নাহোৱে ন, দেখা পাইছে না গাড়ী চাড়ী কেনেকৈ কাটি দে ভাই। বলক এতিয়া গৈ থাকোঁ, এইবাৰ আৰু ইটো গলিত, এই ভগৱান চব গলিতে লগাই বে, এতিয়া বিচাৰি পাওঁ নে নাপাওঁ, মানে ৰখাব নোৱাৰি না গাড়ীবিলাক য'তে ত'তে, সেইটোৱে প্ৰব্লেম, বেলেগ একো প্ৰব্লেম নাই। ব'লকচোন লৈ লওঁ অৰ্ডাৰটো। গাইজ অৰ্ডাৰটো লৈ ল'লোঁ, 2 নম্বৰ অৰ্ডাৰটো কেঞ্চেল যে নহ'ল, মই কেঞ্চেল হ'ব বোলে, তেতিয়াৰ পৰা বিচাৰি আছিলোঁ না, তো সেইটো কাৰণে। তো এইটো মানে ইয়াতে মই আহিছোঁ বহুতবাৰ আহিছোঁ, ইয়াৰ আগৰ অৰ্ডাৰটো মই ইয়াৰ পৰাই দিছিলোঁ, মই দেখা নাই বাৰু ইউটিউবত, তাকো সেই শ্বৰ্টটো লোৱা নাছিলোঁ বাৰু, কিন্তু ইয়াতে আহিছোঁ মই, সেইকাৰণে চিনি পালোঁ, লৈ ল'লোঁ, ভাগৰে লাগিছে। তো সেই 2টা অৰ্ডাৰ, বলক এতিয়া চব অৰ্ডাৰবিলাক দি আহোঁ। এটা দিব লাগিব পল্টন বজাৰ এইখিনিত, নেক্সটটো আকৌ দিব লাগে, বলক ভালে হ'ব পল্টন বজাৰ দিব লাগে। তাৰ পৰা মই ডাইৰেক্ট GS ৰোড যাম, GS ৰোড যাই কেনে ইফালে জু ৰোডৰ ফালে পলাব পাৰিম। গাইজ ফাৰ্ষ্ট অৰ্ডাৰটো দি দিলোঁ, এতিয়া ছেকেণ্ড অৰ্ডাৰ, সেইটো ক'ত যাব লাগিব, সেইটো এইটো ক'ত পঠাই দিছেচোন, ধীৰেণপাৰা যাব লাগিব গাইজ, এইটো ধীৰেণপাৰা যাব লাগিব, ক'ত পঠাই দিছে চাওকচোন, দিয়ক তাৰ পৰা পলাব লাগিব। ধীৰেণপাৰাৰ ৰাস্তাটো ইমান জাম, গাইজ অৰ্ডাৰটো দিলোঁ, 12 কিলোমিটাৰত 17 টকা দিছে, বেয়া ভাগৰ লাগছে কিন্তু, এই ভগৱান একেবাৰে কিবাই মাৰি দিলে। 10 দিন হওক, আজি কিমান কামালোঁ, 700 টকা, চাব 11টা বজালৈকে কিমান কামাব পাৰোঁ। আৰু 100 দুবাৰ লাগি গ'লে ভাল আছিল, বঢ়িয়া কৰি। গাইছ আৰু এটা লাগিল 44ৰ, তো বলক গৈ থাকোঁ, নাই কি হোটেল, তো কাহিলীপাৰা এইখিনি লাগছে, কাহিলীপাৰা মানে কাহিলীপাৰা নহয়, লাল গণেশ, বলক। এইটো আৰু কি চাৰা নতুনকৈ ওলাইছে, চাবি পাত ক'ত থলোঁ, চাবি ইমান হেৰাই, পকেটতে থাকে কিন্তু পাহৰি যাওঁ। তো বলক গাইজ বলক,
গাইজ অৰ্ডাৰটো লৈ ল'লোঁ আৰু মোক যাব দিছে কাহিলীপাৰা এইখিনিত বা বঢ়িয়া ইফালে গণেশগুৰি হয় ইফালে যাব পাৰিম মোক এতিয়া গণেশগুৰি মানত ৰাখিলে ভাল পিছত ভাতটো খাব পাৰিম মানে আজিকালি বাহিৰা বস্তু খোৱা কমাই দিছে অলপমান খোৱাই কমাইছে একদম কমাইছে মানে মোৰ মানে মুখখন অৱস্থা নোহোৱা হৈ গৈছে তো সেইটোৰ কাৰণে বাহিৰা বস্তু কমাই দিছোঁ এতিয়া পূৰা মানে মুখ চিলচিলা কৰিব লাগে যিহেতু এতিয়া ইউটিউবত মানে আপোনালোকে বহুত মৰম দিছে তো ভালকৈতো ভিডিঅ' বনাব লাগিবই আৰু ৰাইডে চাইডে যোৱাৰ কথা মানে মই ভাবি আছোঁ কিবা এটা ৰাইডৰ কথা যদি ঘৰৰ পৰা আহি কেনে পইচা মিলাব পাৰোঁ মানে মই ৰাইডত যাম আৰু শ্বৰ্ট ৰাইডে মাৰিম মানে বেছি দূৰ নহয় 400-500 কিলোমিটাৰৰ ৰাইড এটা মাৰিম আৰু নাই কি গাইছ এতিয়া আৰু এইটো নহয় ৰে টাৱাং যাওঁ টাৱাং এতিয়া যাই লাভো নাই সেইখিনি টাইমত আৰু টাৱাং যাবৰ কাৰণে 10,000 টকা লাগিব 10,000 টকা নাই গাইছ মোৰ লগত 8,000 হ'লে হৈ যায় বাৰু কিন্তু নাই ঠিক নাই মাথা মাৰিব পাৰোঁ আৰু এতিয়া যাই লাভো নাই দিয়কচোন গৰমে পৰছে তো নেক্সট বাৰ মানে যাম আৰু তো এতিয়া বলক এতিয়াতো ৰাইডত নাযাওঁ এতিয়া অৰ্ডাৰ দিব যাওঁ নাকি বলক এতিয়া অৰ্ডাৰ দি আহোঁ বৈধ গাইছ এটা অৰ্ডাৰ লাগি গ'ল আৰু মানে কিবা কি আছিলে ইয়াতে লাল গণেশত দিলোঁ ন দি কেনে কিমান পালোঁ মই দেখাই আছোঁ মানে মই পাহৰি যাওঁ মানে পাহৰা স্বভাৱটো বেলেগ হ'ব ক'ত গেল হিষ্টৰীত যাম 52 পালোঁ তো এতিয়া বলক এতিয়া নেক্সট অৰ্ডাৰ পিক আপ কৰিব যাওঁ মানে বিশ্বদালত কথা পাতি আছিলোঁ তো কথা পাতি পাহৰি গ'লোঁ তাৰপিছত লগাৰ লগে লগে মনত পৰিল এতিয়া মই লাল গণেশতে ইফালেই আছোঁ বাৰু লাল গণেশ চৰি কাহিলীপাৰা এইখিনিত আছোঁ এতিয়া গৈ আছোঁ মই দিছপুৰ তো বলক আৰু এতিয়া বস্তুটো আনিব যাওঁ অৰ্ডাৰ ৰেডি গাইছ এটা অৰ্ডাৰ দি দিলোঁ এতিয়া দিছপুৰৰ এইখিনিত দি দিলোঁ তাৰপিছত এতিয়া আৰু বেলতলা যাব লাগিব বেলতলা দিব যাব লাগে তো বলক বেলতলালৈকে যাই থাকোঁ ভোক লাগছে দেই গাইছ আজি বৈদ্য ভোক লাগছে তো বলক গৈ থাকোঁ এইটো মানে কিবা লাগিছিলে মাল্টি অৰ্ডাৰ লাগিছিলে তো কোনফালে যাওঁ এইফালে যাওঁ চিধা চিধি যাম বলক এতিয়া গৈ থাকোঁ গাইছ অৰ্ডাৰ দি দিলোঁ এই মাল্টি অৰ্ডাৰ লাগিছিল ন সেইটো দি দিলোঁ ইয়াৰ আগত এটা দিলোঁ তো এইটো কিমান পালোঁ চাওঁ মানে মই আছোঁ বেলতলা 7.1 কিলোমিটাৰত 67 পাইছোঁ তো এতিয়া বলক পালোঁ এতিয়া গৈ থাকোঁ ইমান দূৰ আহিলোঁ ইমান দূৰ আহিলোঁ গাইছ পইচাটো ইমান কম দিছে বলক একো নহয় যাই থাকোঁ নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ লাগিলে এটা কিমান 27 টকা লাগছে ফেট বেলি বলক একচেপ্ট তাত যাই থাকোঁ না কি গাইছ অৰ্ডাৰটো লৈ ল'লোঁ এতিয়া যোৱাৰহে কথা আৰু তো এতিয়া বলক গৈ থাকোঁ না কি গাইছ অৰ্ডাৰটোত কিমান পালোঁ জানে অৰ্ডাৰটোত পালোঁ মই মাত্ৰ ফেট বেলি এইটো ফেট বেলিৰ 31 তো আৰু এটা অৰ্ডাৰ লাগিছে তাতে আহিছোঁ এইখিনিতে আছে বাৰু ওচৰতে ক'ত গ'ল এইটো গলিত আছে এইটো গলিত লাগিছে বলক গৈ থাকোঁ মানুহৰ ঘৰত লাগিছে চাগে এইটো ৰেষ্টুৰেণ্ট নহয় হয় বা নাজানো হ'ব পাৰে নহ'ব পাৰে গাইছ এইটো লাষ্ট অৰ্ডাৰ তো মই এটা ঘৰত যাই আছোঁ ঘৰত মানে এইটো অৰ্ডাৰটো মাৰি এতিয়া যাওঁ আৰু ৰুমলৈকে মানে ৰুমৰ কাষতে অৰ্ডাৰটো লাগি গ'ল ভালে পালোঁ
তাৰ ৰুমলৈকে যাই থাকোঁ আৰু গাইজ এইটো 88 পালোঁ বঢ়িয়া লাগিল তো এতিয়া ব'লক ৰুমলৈকে যাই থাকোঁ মানে ৰুমৰ ফালে আহিছোঁ ন আৰু ইফালে উল্টা পুল্টাকৈ নাযাওঁ আৰু তো আজি ইনকাম কিমান হ'ল আজিৰ ইনকাম মই দেখাই আছোঁ আজি ইনকাম 936 প্লাছ 68 টোটেল আপোনাৰ 1000 টকা 1400 টকা বঢ়িয়া এই ধূলা চাওকচোন ধূলা কি বুলি ক'ম এই ধুই কেনে আহিছিলে মাত্ৰ এইটো ৰাস্তাত মই সেইটো কাৰণে নাহোঁ তো ব'লক আৰু উপায় নাই গাইজ মানে কি ডিউটি মাৰি আহি পালোঁ ঘৰ মানে মোৰ ৰুমটো এইটো লাইটটো যে জ্বলি আছে সেইটো ৰুমটো তো মানে কি ক'ম বুলি ভাবি আছোঁ তো আপোনালোকতো দেখালোঁ আজি মানে কিমান মাৰিলোঁ তো আৰু একবাৰ দেখাই দিওঁ আজি ইনকাম কিমান হ'ল তো দেখাইছোঁৱে বাৰু ইয়াৰ আগত তথাপি আৰু একবাৰ দেখাই দিওঁ নে কি তো মই মাৰিছোঁ চাওক 936 আৰু প্লাছ 68 মানে 68 হ'ল ইনচেণ্টিভ তো ইনচেণ্টিভটো আজি পালোঁ তো গোটেই মিলি 1004 টকা হৈছে আৰু তো সেই আৰু বিশেষ আৰু কি ক'ম তো কালিৰ ভিডিঅ'টো পালে মৰম দিছে থেংক ইউ আৰু ভালেকেইটাও ছাবস্ক্ৰাইবাৰ নতুন আহিছে তো সেইটো কাৰণে মোৰ নাই ভাল লাগি গৈছে আজি মজা লাগি গৈছে 1K হ'ব আৰু বেছি দিন নাই আৰু 1K হ'ব আৰু এতিয়া মোৰ মানে ভাল লাগি আছে ঘৰত যোৱাৰ আগে যদি 1Kটো হৈ যায় মোৰ কাৰণে বিৰাট ভাল লাগিব তো আৰু কি কওঁ একে ভাবি আছোঁ তো বেলেগ আৰু একো নকওঁ আৰু তো থেংক ইউ চবকে থেংক ইউ বহুতখিনি ছাপোৰ্ট কৰিছে তো কালি ৰুমটো চেঞ্জ কৰিম আমাৰ সত্য ছাৰেও ৰুমটো চেঞ্জ কৰিব এই ৰুমটো চাফা কৰিব গৈছে এতিয়া ৰুম চাফা কৰি আছে সি তো আহি আছে সিও তাৰপিছত মই ৰুম চুম চাফা কৰা নাই বাৰু মই কালি যাম যাই কিনে চাফা তাফা কৰি একেবাৰে সোমাই যাম আৰু কালি ৰেপিডো মাৰিম মানে যে ৰুমটো চিফ্ট কৰি নাই ৰেপিডো মাৰিম তো কালি আৰু বেছি কষ্ট নকৰোঁ ৰেপিডোটো মাৰিম 10-11 বজালৈকে ৰেপিডো মাৰিম তো সেই আৰু বহুতে কমেণ্ট কৰিছে ৰাইড লাগে ৰেপিডো চলাব লাগে তো ৰেপিডো কালি চলাই আছোঁ মানে ভিডিঅ' বনাম ৰেপিডোৰ কিউট গাৰ্ল ৰিয়েকশ্যন তো মোৰ মানে GoPro আছে ন তো সেইটো কাৰণে মানে বনোৱা নাছিলোঁ ইনষ্টা 360 হ'লে অলপমান মানে ভাল লাগে আৰু পূৰা ভিউটো আহে বা গাড়ীখন চলাই থাকিলে কিবা মানে কুৱেশ্যন সুধিলে বা কিবাকিবি মানে এনেকুৱা কিবাকিবি এটা বনালোঁ হয় আৰু তো যেতিয়ালৈকে এনেকুৱা নাহে তো GoPro দিয়ে বনাই থাকিম যেতিয়ালৈকে ইনষ্টা 360টো নলওঁ তো যোনদিনা 1K হয় সেইদিনাখনে কিন্তু ল'ম যদি পাৰোঁ দেই পইচা যদি হয় 1K হোৱাৰ দিনা মই ইনষ্টা 360 মোৰ মুখতে নাহে ইনষ্টা 360 এটা ল'ম তো সেই আৰু তো আৰু ৰাইডো আহি আছে এটা সৰু ৰাইড এটাত যাম ভাবি আছোঁ বহুত দিন হ'ল মানে মই আগতে চানডে এনেকুৱা আমি শ্বিলঙৰ বা বেলেগ চাইডে এনেকুৱা ৰাইড গৈছিলোঁ আগতে কিন্তু এতিয়া মানে বৰ্তমান মই ৰাইড কমচে কম টাৱাঙৰ পৰা আহি সেইত গৈছোঁ টাৱাঙৰ পৰা আহি কিনে মই শ্বিলং গৈছিলোঁ তাৰপিছত এইবাৰ আৰু ভাবি আছোঁ এটা বেলেগ ৰাইড তো চাওঁ ক'ত যাওঁ সৰু ৰাইড দে বেছি নহয় কমচে কম 200 বা 100 কিলোমিটাৰৰে কিবা এটা ৰাইড মাৰিম আৰু যদি পইচা হয় তো 400 কিলোমিটাৰৰ এটা ৰাইড মাৰি দিম তো কিবা এটা কৰিম আৰু কিবা এটা আহিব আৰু কি আহে নাজানো এইপিনে মোৰ গাড়ীখনৰ ৰেপ কৰিব আছে ৰেপটো বহুত বেয়া হৈ গৈছে তো সেইবিলাকো কৰিব আছে তো সেই আৰু তো আজিৰ কাৰণে এইটো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আৰু যোনে মানে কি আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব মানে যোনে মানে কিছুমানেতো এনেই চাই থৈ দিয়ে ছাবস্ক্ৰাইবটো নকৰে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু লাইক চাইক দিব আৰু কমেণ্ট মাৰিব তাৰপিছত আৰু শ্বেয়াৰো কৰি দিব গাইজ শ্বেয়াৰ কৰিলে মানে মোৰ সোনকালে 1Kটো হ'ব তো বহুত চবকে কৈছোঁ তো ৰিকুৱেষ্ট কৰিছোঁ তো কি আৰু তো বাই